গড়চুকৰ এছডিএম কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেগৈ আছিয়ান অসম একাডেমীৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ বিভিন্ন সমস্যাৰো বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীক মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে সংগ দিছে আমি পুনে পুনে গৈছো এই অনুষ্ঠানলৈ এটো দিব লাগে কিন্তু এসএসডব্লিউ স্টুডেন্টসে দুটা এক্সাম দিব লাগে এটা হৈছে এসএসডব্লিউ এক্সাম আৰু এটা হৈছে জিএফটি বেসিক্স দিব লাগে জিএফটি বেসিকৰ সেন্টাৰ গুৱাহাটীতে আছে আৰু ইয়াৰ পৰাই গুৱাহাটীৰ পৰাই দিব পাৰিব এক্সাম কিটা আৰু আমাৰ নেক্সট ব্যাচটো আমি প্ল্যান কৰিছো 17th of August তাৰে 17th of August আমাৰ ষ্টুডেন্ট ব্যাচ ক্যাপাসিটি अराउंड 20 স্টুডেন্টস per ব্যাচ হয় তাৰে ভিতৰত কেইবাজনো ৰেজিষ্ট্ৰেচন অলৰেডি হৈ গৈছে আৰু আমি এক্সাম পাতিম এন্ট্ৰেন্স এক্সাম এটা পাতো আমি আৰু ইন্টাৰভিউ লওঁ হে এন্ট্ৰেন্স এক্সামটো আৰু ইন্টাৰভিউ বেস কৰি পেলাই আমি সিলেকশন হয় ষ্টুডেন্টছৰ আৰু আমি এতিয়া ইন ফিউচাৰ আমি এনেকে মান্থ ওয়াইজ আৰু ব্যাচেস প্ল্যান কৰি গৈ আছো আমাৰ এভৰি ব্যাচত আমাৰ 20 ষ্টুডেন্টস সো অগষ্টত এটা ব্যাচ হ'ব দেন এগেইন ইন সেপ্টেম্বৰ ওয়ান মোৰ ব্যাচ দেন অক্টোবৰ দেন সো অন আমাৰ ব্যাচবোৰ প্ল্যান আছে অলৰেডি কোনে কোনে বেংকৰ পৰা লোন লৈছে হাত ডাঙৰ ষ্টুডেন্ট কোনটো বেংকৰ পৰা লোন লৈছে সবে ষ্টেট বেংকৰ পৰা কিমানে লৈছে আৰু বেলেগ কোন বেংকৰ পৰা লোৱা হৈছে সব ষ্টেট বেংকে আৰু কোনে কোনে একো লোন নলোৱাকৈ পঢ়ি আছে নিজৰ পৰা ঠিক আছে আমি আজি অলপ আগতে ওপৰত মই ষ্টুডেন্ট সকলৰ লগত কথা পাতিছিলো আমি তোমালোকৰ ফাইনেন্সিয়েল বাৰ্ডেনটো অলপ ৰিলিফ কৰিবৰ কাৰণে আমি অলপ গোটেই প্ল্যানিংটো নতুনকৈ কৰিম আমাৰ ষ্টেট গভৰ্ণমেণ্টে 3 মাহ কোৰ্সটো কমপ্লিট কৰিলে এতিয়া আমি তোমালোকক 30,000 rupees দিম 6 মাহ কমপ্লিট কৰিলে আমি 60,000 দিম আৰু 9 মাহ কমপ্লিট কৰিলে বাকি 40,000 to দিম that means total 1 lakh এক্সামৰ আগতে তোমালোকে পাই যাবা 30 and 40 total 1 lakh হল যেতিয়া জাপানৰ তোমালোকে ভিসা পাবা জাপান যাব ওলাবা তেতিয়া আমি another 50,000 তোমালোকক দি দিম so that অলপ সকলোৰে ফাইনেন্সিয়েল ৰিলিফ হয় লগতে মোৰ এটা ৰিকুৱেষ্ট আছে যে আমাৰ যিমানটো ষ্টেণ্ডাৰ্ডত আমি আছো এবাৰতে যদি আমি জেএফটি পাস নকৰো বা এসএসডব্লিউ পাস নকৰো তেতিয়ালে আমাৰ ফাইনেন্সিয়েল বাৰ্ডেনটো আৰু বাঢ়ি যাব সেইকাৰণে তোমালোকে সবেই কলেজত বা ইয়াত যিখিনি পঢ়াব লগতে জাপানিজ ল্যাঙ্গুৱেজৰ শিকাৰ যিমান এপ আছে বা আন সুবিধা আছে সেই গোটেইখিনিৰ প্ৰয়োগ কৰি যাতে আমি এবাৰতে পাস কৰিব পাৰো তাৰ কাৰণে আমি ট্ৰাই কৰিব লাগে সেকেন্ড মই ষ্টেট বেংক অফ ইণ্ডিয়া আৰু এটা দুটা বেংকৰ লগত আৰু কথা পাতিম যাতে তোমালোকে লোন বিলাক যোনে পোৱা নাই তেওঁলোকেও যাতে লোন বিলাক পাব পাৰা তাৰ কাৰণেও আমি এটা এফৰ্ট কৰি দিম যাতে লোনখিনি তোমালোকক বেংকৰ পৰা দিব পৰা যায় এইটো যেহেতু ফাৰ্স্ট বেচ পিছতো আহা ফাৰ্স্ট এণ্ড সেকেন্ড বেচ মিজ হৈ আছে তথাপিতো ফৰ অল প্ৰেক্টিকেল পাৰপাস এইটো আমাৰ ফাৰ্স্ট বেচ এই বেচটো যদি ভাল ৰিজাল্ট হয় তেতিয়াহলে অসমত এইটোৰ ওপৰত ইন্টাৰেষ্ট জাপানিজ ল্যাঙ্গুৱেজৰ ওপৰত ইন্টাৰেষ্টটো বাঢ়ি যাব লগত আমাৰ ইয়াত এটা এডিশনাল এডভান্টেজো আছে ইণ্ডিয়াত বহুত জাপানিজ কোম্পানী আছে এনেকুৱা নহয় যে আমি সব জাপানত যাব লাগে ইভেন ইণ্ডিয়াত কেইদিনমান আগতে জাপানৰ প্ৰধানমন্ত্ৰী আহিছিলে ইণ্ডিয়াত আমাৰ 1500 জাপানিজ কোম্পানীয়ে আজি দিনত কাম কৰি আছে আৰু মোৰ ধাৰণা ইন কামিং 2 to 3 years আমাৰ অসমতো বহুত জাপানিজ কোম্পানী আহিব আৰু সকলোকে তেওঁলোকে প্ৰিফাৰ কৰিব কাক যোনে জাপানিজ ল্যাঙ্গুৱেজ জানে সেইকাৰণে আমি খুব এনেকুৱা নহয় যে জেএফটি পাস নকৰিলে আমি যাব নোৱাৰিম আমাৰ গোটেই এফৰ্টটো মিস হৈ যাব তেনেকুৱা নহয় অফ কোৰ্স
জাপানত যিমান স্যালাৰি পায় ইণ্ডিয়াত অবভিয়াছলি ইমান নাপায় কিন্তু আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি জাপান হ'ব লাগে পৰীক্ষা পাছ কৰা হ'ব লাগে কিন্তু পাছ কৰিম নকৰিম ইমান চিন্তা কৰি লাভ নাই বিকজ আদাৰৱাইজ অলছো এই কোৰ্সটোৱে তোমালোকক বহুতখিনি লাইফত সুবিধা দিব গ্ৰ' কৰিবৰ কাৰণে সুবিধা দিব সেইকাৰণে সকলোৱে খুব ভাল কৰি পঢ়া আৰু আমাৰ এই যিকেইদিন পঢ়িলা তাৰ কাৰণে যিখিনি মই এনাউন্স কৰা মতে যিখিনি আজি পাব লাগে সেইকেইদিন উইদিন 1 or 45 days আমি তোমালোকক দি দিম so that তোমালোকে অলপমান হলেও তোমালোকৰ বাৰ্ডেনটো কমিব পাৰে আৰু খুব ভাল কৰি পঢ়িবা মাজে মাজে মই আহি থাকিম আমাৰ মন্ত্ৰীও আহি থাকিব যাতে আমি ফাৰ্ষ্ট এফৰ্টতে আমি সব ওলাই যাব পাৰো এতিয়া আমাৰ দুটা কোৰ্স চলি আছে আইটি আৰু এছএছডব্লিউ ভৱিষ্যতে আমি আৰু কোৰ্স বঢ়াব পাৰিম কিন্তু গোটেইটো ডিপেন্ড কৰিব হাউ ফাষ্ট বেটছ পাৰফৰ্ম সেইকাৰণে তোমালোকে খুব ভাল কৰি পাৰফৰ্ম কৰিবা ভাল কৰি পঢ়িবা আৰু কিবা অসুবিধা হলে আমাৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আছে তেওঁলোকক তোমালোকে লগ কৰি কবা আৰু মাজে মাজে ময়ো খবৰ লৈ থাকিম ঠিক আছে কাৰোবাৰ কিবা কোৱেশ্চন আছে নেকি anybody wants to know কিবা নিজৰ মনত কিবা কোৱেশ্চন আছে তোমালোকে সুধিব পাৰা কাবাৰ যদি মনত কিবা কোৱেশ্চন আছে ওলাই আহি পেলাই এনিবডি যদি মইতো ওপৰত কথা পাতি আহিলো যদি কাবাৰ কিবা কোৱেশ্চন আছে নাই সব ঠিক আছে Anybody wants to ask? At the back? At the back? Somebody from the back? Yeah? Come. আগলে তাৰ পৰা থিয় হৈ সুধি দিয়া একো নাই কৰে নমস্কাৰ মোৰ নাম পাৰ্থপ্ৰতিম শৰ্মা মানে মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছিলো যাতে মানে আমাৰ ইয়াত জেএলপিটি চেণ্টাৰ মানে নাই বৰ্তমান অসম বা নৰ্থ ইষ্টত সো তাৰ কাৰণে কিবা ইনিচিয়েটিভ ল'ব পাৰিব নেকি আপুনি এতিয়া তোমালোকে পৰীক্ষা দিব দিল্লী যাব লাগিব দিল্লী নহয় কলকাতা যাব পাৰো আৰু তাৰ কাৰণে আমি ফৰ্ম আনিবলৈও প্ৰব্লেম হয় কাৰণ মানে ফিজিকেলি যাব লাগে মানে ঠিক আছে মই এটা কাম কৰিম মই জাপানিজ এম্বেচিক ৰিকুৱেষ্ট কৰিম যে নৰ্থ ইষ্টত এটা চেণ্টাৰ লাগে কিন্তু আমাৰ পৰীক্ষা দিয়া ষ্টুডেণ্ট খুব কম আছিলে চ' প্ৰবেবলি তোমালোকৰ বেটছে সুবিধাটো নাপাব কিন্তু লাহে লাহে যেতিয়া নাম্বাৰ অফ ষ্টুডেণ্ট অসমৰ পৰা জেএফটি দিয়া বাঢ়ি থাকিব তেতিয়া আমি চেণ্টাৰটো পাই যাম কিন্তু তোমালোকৰ ফিজিকেলি যাব লাগে ফৰ্ম আনিব বা যিখিনি কষ্ট আছে সেইখিনি আমি বুজি ল'ম আৰু সেইখিনি আমি এম্বেচিৰ লগত কথা পাতি অলপ ইজি কৰি দিম চ' ডেট ইউ ডোণ্ট হেভ টু গ' টুৱাইচ অৰ থ্ৰাইচ টু কেলকাতা থেংক ইউ ধন্যবাদ আৰু কাবাৰ কিবা কুৱেশ্যন আছে কিমান কনফিডেন্ট এবাৰতে পাছ কৰি যাম বুলি কাৰ কনফিডেন্স আছে চাও সবৰে আছে আছে ছাৰ জেএফটিটো এবাৰতে মানে কৰিব পৰা কনফিডেন্সটো আছে খালি এতিয়াই নহয় অগষ্ট মানত যদি দিওঁ তেতিয়াহ'লে পাৰিম বুলি কনফিডেন্সটো আছে সবৰে আছে কনফিডেন্স ঠিক আছে তোমালোকে এইটো কৰিলো আৰু জাপানত বাকীখিনি ভাল চাকৰি যাতে জাপানত পাব পাৰা সেইখিনি ময়ো কোঅৰ্ডিনেট কৰি দিম চ' ডেট আৰু মই নিজেও যোৱাবাৰো গৈ আছো আজিৰ পৰা 2 মাহ আগতো গৈ আহিছো অসমৰ মানুহৰ লগত তাৰ কালচাৰ গোটেইটো খুব ভাল কৰি মিলে গতিকে আমাৰ কাৰণে খুব ভাল হ'ব যাব পাৰিলে সেইকাৰণে তোমালোকে পুৰা এফৰ্ট কৰিবা যাতে এবাৰতে আমি ক্লিয়াৰ কৰিব পাৰোঁ ছাৰ এনে বস্তু এটা সুধিব পাৰিম নেকি বাৰু নেক্সট 3 to 5 years মানৰ ভিতৰত আমাৰ অসমৰ ফালে জাপানিজ কোম্পানী কিমানটামান আহিব পাৰে আমি এক্সপেক্ট কৰিব পাৰোঁ আজিতো এতিয়াই ক'ব নোৱাৰি ইণ্ডিয়াততো বহুত আছে ইণ্ডিয়াততো 5,000 হৈ যাব নেক্সট 3 to 4 yearsত কিন্তু অসমত কিমান হয় লেটাষ্ট ট্ৰাই এফৰ্ট কৰি থাকিম কিন্তু ইণ্ডিয়াত মিনিমাম 5,000 কোম্পানী ইণ্ডিয়াত আহিব অ'কে থেংক ইউ ছাৰ ধন্যবাদ Anybody else? Any other? IT? Yeah? Yeah, ladies, yeah. Oh, come. You want to ask something? Okay, come. Hey, come.
নমস্কাৰ ছাৰ, মোৰ নাম অন্তৰীপ হাজৰিকা। কোৰ্চটো কৰি খুব ভাল লাগিছে, জাপানীজ শিকিও খুব ভাল লাগিছে, ইণ্টাৰেষ্টিং হয়। ছাৰ আমাৰ খালি এটাই কনচাৰ্ণ, IT আমি ষ্টুডেণ্টছ হয় যিহেতু, আমাৰ কিছুমান ধৰক প্ৰগ্ৰামিং ৰিলেটেড জাপানীজ লেংগুৱেজত অলপ কিছুমান বেৰিয়াৰ্ছ থাকে। কম্পিউটাৰ চায়েন্স যোনবোৰ আমি প্ৰগ্ৰামিং কৰোঁ কাৰণ কিছুমান থাকে যোনবোৰ ধৰক এতিয়া জাপানীজত প্ৰগ্ৰাম কৰিলে অলপ আমাৰ কাৰণে ডিফিকাল্ট হয়। আমি সেইফালে যদি অলপ ফ'কাছটো কৰিব পাৰোঁ তেতিয়া ছাৰ আপোনালোক হেল্প হ'ব। মেমকো কৈছোঁ, মেমেও কৰ্ডিনেট কৰি আছে। চ' হোপফুলি ছাৰ এইটো সোনকালে হৈ যায় যাতে আমাৰ জব চাৰ্চটো ইজি হৈ যায়। থেংক ইউ ছাৰ। ओम प्रकाश, ये बात समझ लेना कैसे हम लोग रिजॉल्व कर सकता हूँ। जी सर। तो उसके लिए जो भी करना है थोड़ा कर लेने से लोगों का और थोड़ा इजी हो जाएगा। हमें ट्राई करी। হয় ছাৰ, থেংক ইউ ছাৰ। থেংক ইউ ভেৰি মাছ। ओ पिछड़ ছাৰ আপোনাক ধন্যবাদ দিছোঁ আমাক এইটো সুযোগ দিয়াৰ কাৰণে, আমি যাতে জাপানীজ লেংগুৱেজটো শিকি ভৱিষ্যতটো মানে আগবঢ়াব পাৰোঁ। মোৰ মানে কুৱেশ্যনটো এনেকুৱা আছিলে যে যেতিয়া আমি তাত লেংগুৱেজ প্ৰফিচিয়েঞ্চি হৈ যাম তাৰপিছত আহি পেলাই ইয়াত টুৰিজিম ছেক্টৰটো ডেভেলপমেণ্ট কৰাৰ অৱকাশ থাকিব নেকি বাৰু? প্ৰথমটো তোমালোকে তাত যাবা, হয় 3-5 ইয়াৰ্ছ তাতে কাম কৰিলা, হয় তাৰপিছত তোমালোকৰ ইচ্ছা থাকিব যে কণ্টিনিউ কৰিবা নে তাতে তোমালোকে যিবিলাক শিকিবা যে আমি ইয়াতে জাপানীজ টুৰিষ্ট আনিম, তেতিয়া আমি নিজে টুৰিষ্ট অপাৰেট কৰিব পাৰিম, আমি বিভিন্ন কাম ল'ব পাৰিম বা জাপানত কোম্পানী ইণ্ডিয়াত আহিলেও আমি তাত কাম কৰিব পাৰিম। হয় ছাৰ। কিন্তু প্ৰথম যিহেতু তোমালোকৰ বেংকৰ লোন টোন গোটেইবোৰ আছে, অন্ততঃ তোমালোকে মনত ভাবি ল'বা যে ফাৰ্ষ্ট 5 ইয়াৰ্ছ আমি ভালকৈ কাম কৰিম। হয় ছাৰ, মানে আমাৰ প্ৰব্লেমটো এনেকুৱা হৈছে, আমাৰ ছেক্টৰ কিছুমান মানে ইয়াতে ইণ্টাৰভিউ নহয়। এতিয়া একমডেশ্যন ইণ্ডাষ্ট্ৰী আছে বা মেনুফেকচাৰিং আছে, কিন্তু কিছুমান স্পেচিফিক এক্সাম মানে ইয়াতে নহয়। ম্যানমাৰ যাব লাগে, আপোনাৰ বাহিৰত যাব লাগে। কোনটো কেনেকুৱা? আপোনাৰ ফুড প্ৰচেছিং বা সেইটো আমি যাব বিচাৰিছিলোঁ যাতে মানে আমি শিকিব পাৰোঁ, মানে যিটো নেক্সট লেভেলৰ ফুড প্ৰচেছিং কৰি যিটো মানে আমি এক্সপৰ্ট বা ইম্পৰ্টৰ যোনটো মানে কোৱালিটি লাগে তেখেতসকলক, সেইটো যদি আমি শিকিব পাৰোঁ তেতিয়াহ'লে আমাৰ ইয়াৰ পৰাও মানে বেপাৰ বাণিজ্য কৰা বা সেইবিলাকত ইজি হয় যদি আমি শিকি আহিব পাৰোঁ। আমি যিহৰ পৰীক্ষা নহয় লিষ্ট এখন বনাই ল'ম হয় ছাৰ। আৰু আমি ইয়াক কৰাই দিম। ইণ্ডিয়াত অসমত হয় নহয় মই ক'ব নোৱাৰো, কিন্তু ইণ্ডিয়াত হোৱাটোৰ ব্যৱস্থা কৰাই দিম। হয়, মানে প্ৰথম যেতিয়া আমি এনকুৱাৰী কৰিছিলোঁ তেতিয়া মানে বহুত ছেক্টৰত টোটেলি 32 ছেক্টৰ আছে চাগে তেখেতসকলৰ স্পেচিফিক স্কিল ৱৰ্কাৰ, মানে পাৰ্টিকুলাৰ স্কিল তেখেতসকল লাগে, মানে সেইটো পাছ কৰিলেই তাত যাব পাৰি। তেতিয়া প্ৰথমতে মানে বহুত দেখা পালোঁ বোলে এনেকুৱা ছেক্টৰ আছে, কিন্তু পিছলৈ গম পালোঁ আমি অনলি একমডেশ্যন ইণ্ডাষ্ট্ৰী বা মেনুফেকচাৰিং 2-3টা মানে ইণ্ডিয়াত বৰ্তমান মানে ফাংচনেল হৈ আছে। এইটো কাৰণে আমি মানে চইচ কৰোঁতে অলপ দিগদাৰ পাইছোঁ। এইটো মই ঠিক কৰি দিম। হয় ছাৰ। ইয়াতে মেক্সিমাম কৰাই দিম। হয় ছাৰ, ধন্যবাদ ছাৰ। ये ओम प्रकाश, आउट ऑफ 32 कहाँ क्या हो रहा है नहीं हो रहा है, मैं विद इन 10-15 दिन जापानीज एम्बेसडर को मुझे मिलना है, तो एक बार आप एक लिस्ट बना देना क्या क्या इंडिया में होता है, क्या क्या नहीं होता है। ठीक। Good afternoon, sir. All the dignitaries here, good afternoon. I would like to extend my gratitude, my thank you to all of you for making this possible and for bringing this experience to all of our students here in Assam. And the experience has been very good, and we have been getting first-hand experience from natives Japanese teachers, and they have been teaching us really well. And that's all. I would just like to thank you all. Thank you. ঠিক আছে, তোমালোকক সকলোকে মই ধন্যবাদ জনালো আৰু আমি নেক্সট এটা বিগাৰ বিল্ডিঙত যাবৰ কাৰণে চেষ্টা কৰি আছো, তেতিয়া আমি আৰু ষ্টুডেণ্ট পাম। প্লাছ যেনেকে এছিয়ান ওৱান কোম্পানীয়ে কাম কৰি আছে তেনেকে আৰু 2টা লেংগুৱেজ কোম্পানীয়ে কাম কৰি আছে, আমাৰ মিৰাই জাপানীজ লাৰ্ণিং চেণ্টাৰ এণ্ড জেছেক ভেঞ্চাৰ LLP। মই ভাবো যে অনাগত দিনত আমাৰ আৰু বহুত আমি এনেকে লাৰ্ণিং চেণ্টাৰ আনিব পাৰিম আৰু তোমালোককো আমি যিমান পাৰো উইল ট্ৰাই টু হেল্প ইউ ফাইনেন্সিয়েলি, আৰু বেংকৰ পৰাও হেল্প কৰাৰ কাৰণে তোমালোকক আমি যত্ন কৰিম আৰু মই সকলোকে বেষ্ট উইচেছ দিছোঁ। থেংক ইউ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত